SSC ফালৰ পৰা এতিয়া নতুনকৈ ওলাইছে 2423টা পোষ্ট আৰু এই পোষ্টকেইটাৰ কাৰণে যদি আপোনালোকে আবেদন কৰিব বিচাৰে ইয়াৰ কাৰণে আপোনালোকৰ এইবাৰ শিক্ষাগত অৰ্হতাটো বিচাৰিছে হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব। তো নতুনকৈ ওলাইছে 2423টা পদ SSC ফালৰ পৰা ষ্টাফ চিলেকশ্যন কমিশ্যন SSC ফালৰ পৰা নতুনকৈ ওলাইছে এই 2423টা আৰু এই পদকেইটা আপোনালোকৰ আবেদন কৰা লাষ্ট ডেটটো হৈছে 23 জুন 2025লৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু পদকেইটা আপোনালোকৰ আগত যেনেকৈ আপোনালোকৰ GDৰ কাৰণে মেট্ৰিক পাছ লাগে, কিন্তু এইকেইটা আপোনালোকৰ GD পোষ্ট নহয়, GDতকৈ আপোনালোকৰ অলপ ওপৰ লেভেলৰ পোষ্ট আৰু এই পোষ্টকেইটাৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতাটো বিচাৰিছে আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব। হায়াৰ ছেকেণ্ডেৰী পাছ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব আৰু ইয়াৰ যি বৰ্তমান অনলাইন আবেদন সেয়াও হৈ আছে। আপোনালোকে যদি হায়াৰ ছেকেণ্ডেৰী পাছ হয় তেতিয়া আপোনালোকে SSCৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত গৈ আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। টোটেল পদ ওলাইছে আপোনালোকৰ 2423টা পদ ওলাইছে আৰু ইয়াৰ যি আপোনালোকৰ অনলাইন আবেদন সেয়া বৰ্তমান আজিৰ পৰা আৰম্ভ হৈছে। 2 জুনৰ পৰা ইয়াৰ অনলাইন আবেদন আৰম্ভ হৈছে আৰু অনলাইন আবেদন কৰাৰ লাষ্ট ডেটটো হৈছে 23 জুনটো। যদি আপোনালোকে ভাবিছে SSC GD ফালৰ পৰা ওলোৱা এই পদকেইটাৰ কাৰণে আবেদন কৰিম বুলি, তেতিয়া আপোনালোকে 2 জুনৰ পৰা 23 জুন 2025লৈকে আপোনালোকে SSC GD যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত গৈ